মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস। কেক কাটি বিশেষ দিনটো কৰিলে মধুময়। অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ জাভেদ জামান। মহানগৰীৰ মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰে সফলতাৰে অতিক্ৰম কৰিলে এটা বছৰ। 2023 চনৰ 1 মে'ত কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, স্থানীয় লোকৰ নেতৃত্বত গঢ়ি উঠিছিল এই প্ৰশিক্ষণ কেন্দ্ৰৰ। বুধবাৰে প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ সদস্যসকলে। কেক কাটি এটা বছৰ সম্পূৰ্ণ হোৱাৰ আনন্দ ভগাই ল'লে প্ৰশিক্ষক, ক্ৰীড়া সংগঠক আৰু খেলুৱৈসকলে। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ জাভেদ জামান, প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক মীৰ মাজাৰ হুছেইন, মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্পাদক মকবুল হুছেইনকে ধৰি খেলুৱৈ তথা অভিভাৱকসকল। প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰতিষ্ঠা দিৱসত খেলুৱৈসকলক সাৰুৱা ভাষণেৰে উৎসাহিত কৰিলে অভিজ্ঞ ক্ৰিকেটাৰ জাভেদ জামানে। হয়, সঁচাকৈ মোক খুব ভাল লাগিছে যে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰটো ইমান ফাইন কৰি আছে, প্লাছ ইয়াতে কোচিং খুব ভাল হয়। মাছখোৱা কোচিং চেণ্টাৰৰ লগতে এখন গ্ৰাউণ্ড আছে য'ত নেকি ইহঁতে মাজে মাজে প্ৰেক্টিছ মেটচ ইয়াতে খেলায়, আৰু এখন পাৰফেক্ট কোচিং চেণ্টাৰ বুলি মই ভাবোঁ। আৰু য'ত নেকি ইয়াতে কোৱালিফাইড কোচ আছে, প্লাছ 3-4জন ছিনিয়ৰ প্লেয়াৰো আছে হেল্প কৰাৰ কাৰণে। আৰু ইয়াতে আহি সঁচাকৈ ভাল লাগিছে, আৰু ইমান ষ্টুডেণ্ট দেখা পাইছোঁ যে একদম পূৰা আণ্ডাৰ 13, আণ্ডাৰ 14ৰ মেক্সিমাম ইয়াতে ট্ৰেইনিজ আছে। সঁচাকৈ ইয়াতে আহি মোক খুব ভাল লাগিছে। বিগত এটা বছৰত মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈসকলে বিভিন্ন প্ৰতিযোগিতাত দেখুৱাইছে পাৰদৰ্শিতা। প্ৰায় 25জন খেলুৱৈক লৈ আৰম্ভ কৰা কেন্দ্ৰত বৰ্তমান প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈৰ সংখ্যাই স্পৰ্শ কৰিলে শতকৰ ঘৰ। মীৰ মাজাৰ হুছেইনকে ধৰি মুঠ 6গৰাকী অভিজ্ঞ প্ৰশিক্ষকে ক্ৰিকেটাৰসকলক দৈনিক প্ৰদান কৰি গৈছে প্ৰশিক্ষণ। কিন্তু এই প্ৰশিক্ষণ কেন্দ্ৰটোত বৰ্তমান প্ৰয়োজন হৈছে এটা বলিং মেচিন আৰু ৰুলিং মেচিনৰ। এই সম্পৰ্কে জনালে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্পাদক মকবুল হুছেইনে। আমি যোৱা বছৰ আজিৰ তাৰিখতে আমাৰ এই ক্ৰিকেট কোচিং চেণ্টাৰটো মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰ তথা য়ং এম এছাৰৰ সহযোগত আমি আৰম্ভ কৰিছিলোঁ, আৰু আমাৰ শ্ৰদ্ধাৰ দেৱজিৎ শইকীয়া ছাৰে উদ্বোধন কৰিছিল। চ' আজি এটা বছৰ আমি খুব শান্তি সহকাৰে আমি পাৰ কৰিলোঁ, তাৰে কাৰণে আমি খুব আনন্দিত। আৰু আমাৰ এই কোচিং চেণ্টাৰৰ এটাই মটো যে আমি এটা ভাল ক্ৰিকেট দেখাব পাৰোঁ, আমাৰ কোচিঙৰ পৰা আমি যেন ভাল প্লেয়াৰ দিব পাৰোঁ, যেন অসমৰ নামটো ভাৰতবৰ্ষত যে উজ্বলে, যেন অসমতো প্লেয়াৰ আছে, সেইখিনি আমাৰ এটা কনচেপ্ট। আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ জাভেদ জামান ছাৰ আহি পাইছে। তেখেতে আমাক আহি যিখিনি কথা আমাৰ ইয়াতে ক'লে, হয়তো আজি এইখিনি কথা প্লেয়াৰৰ কাৰণে বহুত ধৰণৰ উৎসাহৰ প্ৰেৰণিত হ'ব। আৰু আমি আমাৰ কোচিং চেণ্টাৰত এটা সুবিধা ৰাখিছোঁ, যদি কোনোবা ভাল খেলুৱৈ আছে, টকা পইচাৰ যদি অসুবিধা, আমি সেইখিনিও ব্যৱস্থা দিওঁ। তাৰমানে আমাৰ কোচিং চেণ্টাৰৰ টেলেণ্ট কেতিয়াও মানে আঁতৰি যাব নোৱাৰে। টেলেণ্টক আমি সদায় আগুৱাই লৈ যাম। আমি বহুত এনেকুৱা প্লেয়াৰ আছে আমাৰ ইয়াতে, সিহঁতে পইচা দিব নোৱাৰে, কিন্তু আমি খেলিব দিছোঁ, ভাল খেলি আছে সিহঁতে। চ' এইবাৰ আমাৰ কোচিঙৰ পৰা আণ্ডাৰ 14তো 2-4জন ল'ৰা চিলেক্ট হৈছে, এইটো আমাৰ কাৰণে ভাল কথা। দুটামান বস্তু আমি আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। আমাক যে এটা ৰোলিং মেচিনৰ ব্যৱস্থা কৰি দিয়ে, আমি এটা টাফ উইকেট এখন বনাই আছোঁ, তো ৰোলিং মেচিনৰ বিৰাট দৰকাৰ। এতিয়া আমাৰ আপোনালোকৰ ফালৰ পৰা যদি কথাখিনি এচিলৈ যায় আৰু আমাৰ ছাৰে যদি গম পাই আমাক দিয়ে, আমি খুব মানে বলিং মেচিন আৰু এটা ৰোলিং মেচিন, দুটা বস্তু আমাৰ খুব দৰকাৰ। ল'ৰাৰ সমানে ছোৱালী ক্ৰিকেটাৰ সকলো যাতে ক্ৰীড়াংগনত আগবাঢ়ি যাব পাৰে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশিক্ষণ কেন্দ্ৰটোৱে। বৰ্তমান 2গৰাকী ছোৱালী ক্ৰিকেটাৰে নামভৰ্তি কৰিছে এই কেন্দ্ৰত। মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰ এবছৰীয়া হোৱাত আনন্দিত প্ৰশিক্ষক মীৰ মাজাৰ হুছেইন। বহুত ভাল লাগিছে। এটা সপোন আছিল ক্ৰিকেট কোচিং চেণ্টাৰ এটা কৰা, এই সপোনটো মাছখোৱাত আহি পূৰা হ'ল। ইয়াৰ আগতে মই বৰ্ষাপাৰাত আছিলোঁ 2016ৰ পৰা, তাৰে একাডেমীৰ লগত জড়িত। এতিয়ালৈ 2জনী ছোৱালী আমাৰ এডমিশ্যন লৈছে। ছোৱালী আমি এডমিশ্যনটো ফ্ৰীয়ে লওঁ, সিহঁতৰ পৰা একো আমি ফিজ নলওঁ হা। আমিও বিচাৰিছোঁ যে ছোৱালী ক্ৰিকেটটো অলপ ল'ৰাৰ লগত আগবাঢ়ি যাওক। মেইন আমাৰ এতিয়া আমি চেষ্টা কৰিছোঁ এতিয়া আমাৰ ইলেক্ট্ৰিচিটি আৰু ৱাটাৰ কানেকশ্যনটো অনাৰ কাৰণে, সেইটো হ'লে আমাৰ বহুতখিনি সুবিধা হৈ যায়। আৰু মই ৰিকুৱেষ্ট কৰিম আমাৰ লন ছাৰক, তেওঁ আমাৰ অপেনিঙত আহিছিল, তেওঁ মই ৰিকুৱেষ্ট কৰোঁ যে আমাক যদি কিবা হেল্প কৰিব পাৰে, যেনেকুৱা বলিং মেচিন হওক বা মেচিন ৰোলাৰ হওক, সেইখিনি হ'লে আমি টাফ উইকেট এটা ৰেডি কৰিব গৈ আছোঁ, দেখা পাইছে আপুনি। সেইটোৰ কাৰণে আমাৰ বহুতখিনি হেল্প হৈ যায়। মেনুৱেলি লেবাৰ কৰা বহুত টাইম লাগি যায়, বহুত কষ্ট হয়। কিবা যদি আমি হেল্প পাওঁ, আমি মানে
খুব থেংকফুল হ'ম আইচিআৰ কাৰণে। ক্ৰীড়া অনুৰাগীৰ আশা অনাগত দিনত মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈয়ে ৰাজ্যৰ লগতে দেশৰ নাম জিলিকাই তোলক। গুৱাহাটীৰ মাছখোৱা অঞ্চলত ৰোপণ হওক ক্ৰিকেটৰ প্ৰতিভাৰ হাজাৰটা সুৰুজ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।